মই আছো এতিয়া এই গান্ধী বস্তি তিনিআলি বুলদা মোৰ চিনাকি হয় তেওঁলোকৰ ঘৰত অলপ ডেকৰেশ্যন কৰা হ'ল এইফালে দেখাই দিছো এটো একচুয়ালি লুভাৰ্স লগোৱা হ'ল মানে হাফ পোৰ্শন কৰিলো আমি মানে ওয়ালটো সিলন আহিছে আমি দেখুৱাম আপোনালোক এটো এইবিলাক জায়গাত অলপ দ জায়গা আছিল তাতে এতিয়া মানুহে ঘৰবিলাক বনালে বুলদাটো বনালে এটো তলত মানে ধৰক অলপ পিটনি টাইপ থাকিলে পানীৰ এই প্ৰভাৱটো বহুত বছৰলৈকে ওয়ালত এটো দেখা গৈ থাকে গতি এই ওয়ালটোত কি হয় বাৰে বাৰে বুলদাতে পেইন্ট কৰিছিলে ওয়ালপেপাৰ লগাইছিলে একোই টিকা নাই তো আমি মোক মাতিলে মই ডিসকাস কৰিলো কৰাৰ পাছত একচুয়ালি ওয়ালপেপাৰ যদি লগাই দিও আকৌ হেতুয়ে হয় বেলেগ বস্তু লগালে হেতু হয় এটো লুভাৰ্সটো আপোনাৰ ডব্লিউপিসি মানে ধৰক পিভিসি হক ডব্লিউপিসি লুভাৰ্স হক প্লাষ্টিক প্লাস উড মিক্সিং হয় এটো মানে মেচিনত পুৰা মানে একদম পিসি পেলাই বনাই বস্তুটো হেতু কাৰণে ইয়াক পানীয়ে নষ্ট কৰিব নোৱাৰে আৰু এটো ফায়াৰ প্ৰুফো হয় এটো জুই জ্বলিলে আপোনাৰ জুইটো নুলাই মেল্টিং হ'ব পাৰে কিন্তু একো ক্ষতি নকৰে প্লাস আপোনাৰ হিট কন্ট্ৰোল গুটেখিনি হয় গতিকে আমি কি কৰিলো অলপ বাজেট ফ্ৰেন্ডলি বুলদা বলে যে বাজেট ফ্ৰেন্ডলি কৰো তো বাজেট ফ্ৰেন্ডলি কৰিব যাওঁতে আমি কি 50% কৰি দিলো লুভাৰ্স 50% ওয়ালপেপাৰ ৰাখিলো মানে একেবাৰে লুভাৰ্স ৰাখিলে ৰুমটো অলপ লাইটও কম আছে ডাৰ্কনেসও হ'ব পাৰে এটো কাৰণে ইমান 6 ফুট মান আমি লুভাৰ্স লগাই দিলো লুভাৰ্সত আপুনি দেখিছে এনেকে গোল্ডেন পট্টি দিয়া আছে এটো এটা চাইনিং হয় মানে ধুনিয়া গ্লিটাৰ লুকস এটা আহে আৰু এটো 3D ওয়ালপেপাৰ লগোৱা হৈছে 3D ওয়ালপেপাৰ প্ৰিন্টেড হয় এটো প্ৰিন্টেডত আপোনাৰ গ্লিটাৰ থকা আৰু এইবিলাক যেতিয়া আপুনি ওয়ালত লগাই দিও আমি লগোৱাৰ পাছত ওয়ালটো কমপ্লিট প্লাষ্টাৰ কৰাৰ দৰে হৈ যায় এনি ওয়ালপেপাৰটো লাৰি চালে আপুনি বহুত হালকা দেখিব পাৰে কিন্তু 3D কোটেড আহে আৰু এনেকে লাৰি চালে আপুনি ৰাফনেস এটা পাব আৰু ফিনিশিংটো আপুনি দেখিছে আমি ওয়ালটো দেখুৱাম দাদাটো ওয়ালবিলাকৰ কন্ডিশন কেনেকুৱা আছিল তেতিয়া আপুনি বুজি পাব এইপিনে এই সুকটো বাকি আছে ইয়াতে চাওক এনেকে ডট 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 কে আহিছে এইবিলাক মানে পানীয়ে বেয়া কৰা এতিয়া অলপ শুকাইছে এই পেইন বিলাক চাওক এইবিলাক পেইন বিলাক এৰিছে গতিকে এনেকুৱা ওয়ালত আপুনি লুভাৰ্স লগালে বেস্ট হয় মানে যিমানে পানী আহক একো প্ৰবলেম নাই তাৰপিছত আৰু বেলেগ এটা ওয়াল দেখুৱাম আমি এফালে এটো ওয়াল দেখাই দিব এটো ওয়ালত আমি আলোচনা কৰিলো যে ৰুমটো যেহেতু অলপ মানে লাইট কম আছে গতিকে যদি আমি অলপ মানে ডিপ কালাৰ যাও ওয়ালপেপাৰটো খুব সুন্দৰ লাগে ইয়াতে এটো 3D কোটেড এইবিলাক কেটলগৰ হয় মানে কেটলগৰ যেটো ওয়ালপেপাৰ এটো আপোনাৰ 1500 ত ৰোল এটা আহে আপোনাৰ আমি যেটো মেকিং চাৰ্জ 500 रुपीस লও আৰু যেটো গ্লু আহে গ্লুটো পেকেট এটা পাউডাৰ পেকেট আৰু গ্লুটো গ্ৰিপো আপুনি 500 দি লগাব পাৰে মানে ওয়ালপেপাৰ খৰচটো বহুত কমি যায় কিন্তু ওয়ালপেপাৰ সকলোতে নিটিকে সো ইয়াটো ওয়ালটো সেম কন্ডিশন আছিল ইয়াতে লুভাৰ্স লগোৱা আছে লুভাৰ্স এইবিলাক আপোনাৰ 10 ফিট বাই 10 ইঞ্চেস আপোনাৰ 400 কে লগোৱা আছে পাৰ পিস তো এটো পিভিসি লুভাৰ্স হয় আৰু উডেন কালাৰত আছে উডেন কালাৰটো খুবে মানে ফাস্ট মুভিং হয় এতিয়া পপুলাৰ কালাৰত আছে ইয়াটো এনে গোল্ডেন পট্টি লগাই দিয়া হৈছে তা আপোনালোকে নিজেই কব আৰু ইপিনে ইয়াতে সিলিংৰ তাত এনেকে বিমটো তেনেকে লুভাৰ্স লগাই দিয়া হৈছে এটা লুকস আনিবৰ কাৰণে এটো ওয়াল আমি ভাবিলো এটো ওয়ালত যেহেতু বাকি কেটা আমাৰ এনেকৈ হাফ পোৰ্শন কৰিলো এটা ওয়াল আমি ইয়াত দৰজাখনো থাকিলে কাৰণে ইয়াত এটা আমি লুভাৰ্সটো স্ট্ৰেট কে লগালো সিধাকে আৰু সিধাকে লুভাৰ্সটো লগালে খুব সুন্দৰ লুকস এটা আহে লাক্সাৰি লুকসত আহে তো লুভাৰ্স লগাই দি ইয়াতে আমি এটো যিবিলাক ইউভি সিট আহিছে এতিয়া ওয়াল টাইলস বুলি কয় এটো লেমিনেটেড হয় আৰু ওয়াটাৰপ্ৰুফ হয় ফোম হয় ইয়াতে তলৰ পৰাই লগোৱা হৈছে মানে এটো পানী পৰিলে এটো প্ৰবলেম নহয় আৰু ইয়াক তলৰখিনি আমি সিলিকন লগাইছো যাতে ওয়ালটোত পানী আহিলে প্ৰবলেম নহয় তো মাজত এনেকে লোৱাৰ আপনি ইউভি সিটৰ লুকস দি প্লাই সাইডত এনেকে লোৱাৰ্স দিছো টিভি প্যানেল কিছুমানটো তেনেকে কৰা হয় ইয়াতে তেওঁলোকে কিবা পেন্ডিং সেন্ডিং ৰাখিলে ৰাখিব পাৰিব গতিকে এখন ওয়াল হৈ গল এটো হৈ গল ইয়াতে হৈ গল আৰু ওপৰত আমি এখন যেহেতু ছাদ আছিল ওপৰত দেখাই দিব সিলিংত আমি এইবিলাক প্ৰায় 5 ফিটৰ এটা সিট আহে মানে 2.5 সাইজৰ এইবিলাক 150 কে আহে পাৰ পিস আৰু ইয়াত এটা এলুমিনিয়াম কোটেড আছে যেটো মানে ধুনিয়াকে আঠাটো লাগি থাকে আৰু জাপানিজ কোৰিয়ান যিবিলাক গ্লু এইবিলাক বহুতেই ভাল হয় তো সিলিংৰ লুকসটো এবাৰ ৰাউন্ড আপ কৰি গুটেই সাৰাউন্ডিংটো দেখাই দিব আপনি ধৰিব নোৱাৰিব তলৰ পৰাইটো সিলিংটো কিহৰ কৰা হৈছে গতিকে একো খৰচ নাই 5000 মান টকাৰ ভিতৰত ধৰক আপোনাৰ
10x12 ৰুম এটা ধুনীয়াকে চিলিংখনো হৈ গৈছে বহুত বাজেট ফ্ৰেন্ডলি বস্তু হয় এইবিলাক আপোনাৰ এনেও ধৰক 4-5 বছৰ বা 10 বছৰ পিছত বস্তুবিলাক ট্ৰেন্ড বিলাক চেঞ্জ হৈ থাকে আউটডেটেড হৈ গৈ থাকে গতিকে বহুত বেছি পইচা ইনভেস্ট কৰিব নালাগে যাতে পইচাটো মানুহৰ মানে গৃহস্থৰ পইচাটো ওয়েষ্ট নহওক বস্তুটো ভাল লাগা হওক তেনেকে এইবোৰ কৰা হৈছে গতিকে আপোনালোকেও এনেকুৱা যদি আপোনালোকৰ প্ৰব্লেম আছে বোলে ৱালটো বাৰে বাৰে ট্ৰাই কৰি আছো বস্তু লগাই আছো বেয়া হৈ গৈ আছে তো এনেকুৱা কনসেপ্ট ৰাখিব পাৰে আৰু আপোনাৰ যদি অলপ বাজেট বেছি থাকে তেতিয়াহলে লুভাৰ্সটো থিয়কে লগালে বেছি ভাল হয় আৰু লুভাৰ্সত বেলেগ বেলেগ কালাৰ থাকে আৰু ৱালপেপাৰ আমাৰ পৰা 500 ৰ পৰা পোৱা যায় কিন্তু 500 ত আপুনি অনলাইনতো যেটো পিকচাৰ দেখুৱাব হেতু নাহে আমাৰ তাতো আছে 500 ৰ ৱালপেপাৰটো এনেকুৱা 3D কোটেড এটো ৰাফনেসটো নাপাব এনেকুৱা গ্লিটাৰ নাপাব গতিকে ৱালপেপাৰ গলা আপুনি 1500 ত মিনিমাম যাব লাগে আৰু লুভাৰ্স আপুনি বেলেগ বেলেগ কালাৰ চয়েস কৰিব পাৰে গতিকে আপোনালোকে ভিডিও বিলাক চাই থাকে শৰ্টস বিলাকো চাই থাকিব আমাৰ নতুন নতুন কাম হৈ থাকে সৰুৰা কাম বিলাক আপলোড কৰা নহয় শৰ্টস আহে আৰু বাকি যদি চেনেলটো নতুনকে আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু দোকানতো নতুন নতুন আইটেম আহি আছে আপোনালোকে দেখিব গতিকে ইমানখিনি আৰু এটা সম্পূৰ্ণ ৰুমটোৰ কাম কৰা আছিল মই দেখুৱাই দিলো সো আগলৈ চেনেলটো চাই থাকিব ধন্যবাদ